দৌল উৎসৱ বা ফাকুৱা বুলি ক'লেই সকলোৰে মুখত শুনিবলৈ পোৱা যায় বৰপেটাৰ ৰাঙাডিমা আৰু আলু ভাজা। আজিলৈকেতো বৰপেটাৰ দৌল উৎসৱত গৈ পোৱা নাই, কিন্তু ভিডিঅ'বোৰ দেখি থাকোঁ আৰু এই ৰাঙাডিমা আৰু আলু ভাজাৰ কথা শুনি থাকোঁ। গতিকে মই এয়া আজি ৰাতিপুৱাই কণী বইল কৰি ল'লোঁ আৰু তাৰ পাছত এয়া বাকলি গুচাই এনেকৈ ৰঙা ৰঙা কৰি ভাজিলোঁ। আৰু ইফালে আলু এয়া দেখিছে পিঁয়াজ আদা নহৰু মছলা দি ধুনীয়াকৈ ভাজিলোঁ আৰু এয়া ৰাঙাডিমা আৰু আলু ভাজা মোৰ ৰেডি হৈ গ'ল। হৈছেনে নাই নাজানো, ৰাঙাডিমা আৰু আলু ভাজা। আজি আৰু ঘৰতে বৰপেটাৰ সেই দৌল উৎসৱৰ ভাইব এটা লৈছোঁ আৰু সকলোলৈ দৌল উৎসৱ তথা ফাকুৱাৰ বহুত 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 শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া মই খাওঁ দেই, আৰু আপোনালোকক দেখুৱাই দেখুৱাই খাইছোঁ। সঁচাকৈ আলু ভাজাখিনি বহুত বেছি টেষ্টি হৈছে, নিজেই বনাই নিজকে শলাগিছোঁ। আৰু কণী আৰু আলু ভাজি এনেকৈ খোৱা নাই অৱশ্যে। আৰু মই গোটেইকেইটা কণী নাখাওঁ, এটা কণীহে খাম। আপোনালোকক দেখুৱাবৰ কাৰণেহে প্লেটখন লৈছোঁ। বাই বাই।